নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। তো দেখা পাইছে ইয়াত মোৰ মানে ঘৰতে যিখিনি কুকুৰা চৰাই আছে কমপ্লিট বাহিৰত এৰি দিয়া হৈছে। তো ইয়াত আছে কড়কনাথ আছে আৰু কড়কনাথ ক্ৰছ আছে কেইটামান আৰু লোকেল আছে, টাৰ্কি আছে আৰু আছে গিনি ফ্লক। এইবিলাক হৈছে গিনি ফ্লক আৰু এইবিলাক এইটো হৈছে টাৰ্কি ফিমেল আৰু এইটো হৈছে টাৰ্কি মেল। মেলটো বহুত ডাঙৰ হৈছে, প্ৰায় 10 কেজিমান হৈছে ইয়াৰ ওজন। আর ফিমেলখিনি মানে 4 কেজি, কোনোবাটা 5 কেজি হোৱা নাই আর কি, মানে 4 কেজিৰ ওচৰতে আছে। আৰু বাকীখিনি মানে কড়কনাথৰ পোৱালি আছে, এইবিলাক কড়কনাথ, এই কলাবিলাক তো ব্লেক চিকেন বুলি কয়। আৰু এইবিলাক টাৰ্কি। তো মানে বাহিৰত এনেকৈ পুহিলে মানে অলপ এটাই অসুবিধা হয় কি, মানে বেলেগৰ ঘৰত যায় অলপ অত্যাচাৰ কৰি থাকে। মানে গঁৰালটো বৰ্তমান বৰষুণৰ পানীত মানে একেবাৰে বেয়া হৈ গৈছে। আমাৰ এইখিনিত বৰ্তমান মানে এসপ্তাহ ধৰি ৰেগুলাৰ বৰষুণ হৈ আছে আৰু চাওক মানে বাহিৰতো মানে কেনেকুৱা পানী জমা হৈ আছে, মানে বহুত একদম পানী জমা হৈ মানে একেবাৰে লেতেৰা হৈ আছে। সেইকাৰণে গঁৰালটো মানে এনেকুৱা লেতেৰা হৈ আছে, সেইকাৰণে কমপ্লিট মানে বাহিৰতে এৰি দিছোঁ। মানে এইকেইদিন কড়কনাথ আৰু লোকেল কুকুৰাকেইটা ঘৰৰ ভিতৰতে আছিল, মানে টাৰ্কি আৰু গিনি ফ্লকখিনি মানে বাহিৰত আছিল। যিহেতু মানে বহুত লেতেৰা হৈছে কাৰণে কমপ্লিট বাহিৰত এৰি দিয়া হৈছে। আৰু কেইদিনমান মানে টাৰ্কি আৰু গিনি ফ্লক এইখিনি চীনা চৰাই, মানে ইয়াৰ ভিতৰতো মানে এই নেট দি বন্ধ কৰি ৰাখিছিলোঁ। যিহেতু কণী পাৰি আছে গোটেইখিনিয়ে, সেইকাৰণে মানে বন্ধ কৰি ৰখা আছিল। কিন্তু ভিতৰতো মানে পানী জমা হৈ মানে একেবাৰে লেতেৰা হৈ গৈছে, সেইকাৰণে কমপ্লিট বাহিৰতে আছে। তো কোনোবাই যদি টাৰ্কি নাইবা চীনা চৰাই এইবিলাকৰ যি পোৱালি লাগে যোগাযোগ কৰিব। মোৰ ঘৰ কামৰূপ ডিষ্ট্ৰিক্ট বকো সমষ্টি মালিবাৰী সত্ৰ, গুৱাহাটী খানাপাৰা সোনাপুৰ জাগিৰোড মৰিগাঁও এইখিনি এৰিয়াটো দিব পাৰিম। ছয়গাঁও বকো ধূপধাৰা গোৱালপাৰা ধুবুৰী বৰপেটা এইখিনি এৰিয়াৰ ভিতৰতো দিব পাৰিম, কিন্তু বেছিকৈ ল'ব লাগিব। আৰু যদি কোনোবা কমকৈ লাগে মানে ঘৰতে পোহাৰ কাৰণে 4-5টা, তেতিয়াহ'লে মোৰ ঘৰৰ পৰা ল'ব লাগিব। মোৰ ঘৰ কামৰূপ ডিষ্ট্ৰিক্ট বকো সমষ্টি মালিবাৰী সত্ৰ। আৰু আপোনালোক পল্ট্ৰি ফাৰ্মৰ বিষয়ে যদি অধিক জানিব বিচাৰে ভিডিঅ'ত লাইক এটা কৰি ৰাখিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। মানে পল্ট্ৰি আৰু গাহৰি ফাৰ্মৰ বিষয়ে মানে সকলো ধৰণৰ আপডেট দি থাকোঁ। গাহৰি পোৱালি আছে কেইটামান, মানে ইয়াত দানা খাবলৈ আহিছিল।